যোৱা 3 আৰু 4 মে তাৰিখে যোৰহাট মৰিয়নিত অনুষ্ঠিত হোৱা ষ্টেট কাৰাটে চেম্পিয়নশ্বিপত আমাৰ শিৱসাগৰ জিলাৰ খনামুখ 1 নং মাউত গাঁৱৰ শ্ৰী অংকুৰজ্যোতি বৰুৱাই গোল্ড মেডেল পাবলৈ সক্ষম হৈছে আৰু লগতে তেওঁ উত্তৰাখণ্ডত অনুষ্ঠিত হ'বলগীয়া নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপলৈ বাছনি হৈছে। অংকুৰজ্যোতি বৰুৱা প্ৰথমে ডিষ্ট্ৰিক্ট কাৰাটেত চেম্পিয়নশ্বিপত বাছনি হৈ গোল্ড মেডেল পাইছিল। তাৰপিছত আপাৰ আছাম কাৰাটে চেম্পিয়নশ্বিপত আকৌ গোল্ড মেডেল পাইছে, পাই ষ্টেট লেভেললৈ বাছনি হৈছে আৰু বৰ্তমান মৰিয়নিত অনুষ্ঠিত হোৱা এই চেম্পিয়নশ্বিপত গোল্ড মেডেল পাই তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাছনি হৈছে। আমি এই খনামুখ অঞ্চল অতি পিছপৰা অঞ্চল, এই অঞ্চলৰ পৰা এজন শিশুৱে এনেকুৱা এটা সফলতা পোৱাত আমি অঞ্চলৰ সকলো গৌৰৱান্বিত হৈছোঁ আৰু তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। অংকুৰজ্যোতিৰ দেউতাক এজন ব্যৱসায়ী আৰু মাক এগৰাকী সমাজসেৱিকা, গতিকে এখন দৰিদ্ৰ ঘৰৰ পৰা এনেদৰে এটা শিশু ৰাষ্ট্ৰীয় পৰ্যায়লৈ বাছনি হোৱাত ঘৰখনৰ লগতে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু মাক দেউতাকলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।